নমস্কাৰ মই নব গগৈ উচ্ছেদ অভিযানক যেন কোনেও ভাল পোৱা নাই যাৰ বাবে উচ্ছেদৰ বিৰোধিতাৰে এতিয়া এক হৈছে হিন্দু মুছলমান আৰু খ্ৰীষ্টান কেৱল মুছলমানে নহয় উচ্ছেদৰ বিৰোধিতাৰে এতিয়া প্ৰতিবাদ কৰিব খিলঞ্জিয়াই 15 জুলাইত হিন্দু মুছলমান খ্ৰীষ্টান একত্ৰিত হৈ সাব্যস্ত কৰিব প্ৰতিবাদ চৰকাৰৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে এতিয়া আন্দোলনৰ হুংকাৰ দিছে খিলঞ্জিয়াই কোনো পধ্যে উচ্ছেদ চলাবলৈ দিয়া নহব বুলিও এতিয়া গৰ্জন হিন্দু মুছলমান খ্ৰীষ্টান তথা খিলঞ্জিয়াৰ এটা ডাঙৰ খবৰ আমি মত লৈ আহিছো 400-500 বছৰে বাস কৰা খিলঞ্জিয়াক হাত দিলেই হলনি হ'ব পৰিস্থিতি এই হুংকাৰ দিছে কেৱল মুছলমানে নহয় উচ্ছেদৰ বিৰোধিতাৰে এতিয়া প্ৰতিবাদ কৰিব খিলঞ্জিয়াই 15 জুলাইত কাইলৈ দিনটোত হিন্দু মুছলমান খ্ৰীষ্টান একত্ৰিত হৈ সাব্যস্ত কৰিব প্ৰতিবাদ চৰকাৰৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ এতিয়া খিলঞ্জিয়াৰ এটা ডাঙৰ খবৰ আমি মত লৈ আহিছো গৰজি উঠিছে এবাৰ অসমৰ খিলঞ্জিয়া কোনো পধ্যে উচ্ছেদ চলাবলৈ দিয়া নহব বুলি এটা গৰ্জন হিন্দু মুছলমান আৰু খ্ৰীষ্টানৰ 400-500 বছৰে বাস কৰা খিলঞ্জিয়াক হাত দিলেই পৰিস্থিতি হলনি হৈ পৰিব ভিষম হৈ পৰিব বুলি এতিয়া উল্লেখ কৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত একত্ৰিত হৈছে এতিয়া হিন্দু মুছলমান আৰু খ্ৰীষ্টান খিলঞ্জিয়া একত্ৰিত হৈছে গোৱালপাৰাৰ ৰাক্ষসিনী বনাঞ্চলত চলিবলগীয়া উচ্ছেদক লৈ এতিয়া আতংক আৰু তাৰ পাছতে এই সকল খিলঞ্জিয়াৰ হুংকাৰ গোৱালপাৰাৰ পাইকনত উচ্ছেদ চলোৱাৰ পিছত ৰাক্ষসিনীত চলিব উচ্ছেদ অভিযান তাৰ বিৰোধিতাৰে এতিয়া একত্ৰিত হৈছে হিন্দু মুছলমান আৰু খ্ৰীষ্টান আৰু উক্ত উচ্ছেদৰ বিৰুদ্ধে 15 জুলাইত ঘেৰাও কৰিব গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয় লগতে অসম কপাব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে কেৱল মুছলমানে নহয় সকলোৱে সাব্যস্ত কৰিব প্ৰতিবাদ কেৱল মুছলমানে নহয় উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিব খিলঞ্জিয়া প্ৰতিগৰাকী খিলঞ্জিয়াক ওলাই আৰু আহ্বান জনাইছে 15 জুলাইত হিন্দু মুছলমান খ্ৰীষ্টান একত্ৰিত হৈ সাব্যস্ত কৰিব প্ৰতিবাদ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ এটা হুংকাৰ প্ৰদান কৰা হৈছে আৰু চৰকাৰৰ বুলডোজাৰ নীতিৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে খিলঞ্জিয়া কোনো পধ্যে উচ্ছেদ চলিবলৈ দিয়া নহব বুলি গৰ্জন হিন্দু মুছলমান আৰু খ্ৰীষ্টানৰ 400-500 বছৰে বাস কৰা খিলঞ্জিয়াক হাত দিলেই হলনি হৈ পৰিব পৰিস্থিতি এনেদৰে এতিয়া হুংকাৰ দিছে আৰু যেহেতু গোৱালপাৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা কোট উচ্ছেদ চলিব তাক মাৰ্কিং কৰা হৈছে আৰু মাৰ্কিং কৰাৰ পাছতেই এনেদৰে এতিয়া হাহাকাৰ পৰিৱেশ আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া হিন্দু মুছলমান খ্ৰীষ্টান একত্ৰিত হৈ চৰকাৰ প্ৰশাসনক হুংকাৰ দিছে কাইলৈ দিনটোত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব কোনো পধ্যে 400-500 বছৰে বসবাস কৰি অহা খিলঞ্জিয়া লোকক উচ্ছেদ চলাবলৈ দিয়া নহব আৰু খিলঞ্জিয়াক হাত দিলে উচ্ছেদ চলালে পৰিস্থিতি বিষম হৈ পৰিব বুলি হুংকাৰ মন্তব্য আছে কি কৈছিল এই মন্তব্য আগবঢ়াৰ চেষ্টা কৰিছো কৰাই হল মেইন কাম কাৰণ তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ঋণ আছে এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে আমি এক তীব্ৰ প্ৰতিবাদ জনাইছোঁ কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা এইটো হৈছে তাৰ মূল কথাটো গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম অহা 15 জুলাই আমি ডি চি অফিচৰ সন্মুখত 2 ঘণ্টিয়া আমি এটা অৱস্থান ধৰ্ম কৰিম য'ত আমাৰ সৰ্বকৰ MLA মনোৰঞ্জন তালুকদাৰ আহিব আমাৰ CPM ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ আহিব শান্তিপূৰ্ণভাৱে এই যে অন্যায় অগণতান্ত্ৰিক অমানৱিক বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি কৈছোঁ এতে নহয় বিভিন্ন ঠাইত তেওঁলোকে এই ধৰণৰ অমানৱীয় উচ্ছেদ কৰি আছে আদৱানী আম্বানীক আজি আদানীক মাটি দিয়াৰ কাৰণে পৰিকল্পনা কৰি আছে সাধাৰণ মানুহক আজি তেওঁলোকে দিয়া নাই সেই মাটি আজি যিটো বাতৰিকাকত ওলাইছে যে বিঘা প্ৰতি মাত্ৰ 1 টকাত মাটি দি আছে আৰু আমাৰ খিলঞ্জিয়া মাটিক তেওঁলোকে দি আছে মাত্ৰ 1 টকা 10 লেচা মাটি তাৰমানে যিহেতু আমাৰ ককাহঁতে হেৰিয়ে কাম কৰিছিল আপোনাৰ ৰাজাৰ হৈ কাম কৰিছিলে টেক্স কালেকশ্যন আৰু আগত যিকেইটা পুৰাণা 1915, 30 এনেকৈ খাজনা ৰচিদবিলাক আমি দেখা পাইছিলোঁ এতিয়া আমাৰ লগত নাই আৰু তাহাঁতৰ যেতিয়া ঘৰ ফুৰা গ'ল এতিয়া চবকেইটা গেছে আৰু কি আমি ইয়াতে মোটামুটি 400-500 বছৰৰ পৰা আমি গাঁৱৰ মানুহবিলাক ইয়াতে আছে আৰু আমাৰ স্কুলটো গ্ৰেণ্ড হৈছে 1947 আমাৰ গীৰ্জাটো বনাই আৰম্ভ কৰিছে আমি 1945 যেতিয়া আমাৰ এইটো আমাৰ যোন আমি য'ত বসবাস কৰি আছোঁ এইটো আমাৰ হেলাবাকৰি ৰেভিনিউ ভিলেজ হয় আমি বলতবাৰী
পঞ্চায়তৰ আণ্ডাৰত থকা মানুহ আমি স্কুল ঘৰ বা গীৰ্জা ঘৰ আমি ইফালে বনোৱাৰ কাৰণটো হ'ল যেতিয়া আকৌ ৰেভিনিউটো চাৰ্ফাৰবিলাকে যেতিয়া ৰবৰ খেতি কৰিব আহিছে তেতিয়া ইহঁতে আকৌ ৰেভিনিউটো বঢ়াই দিয়া হিচাপত সি মেপ হিচাপত আমি যাতে গোবৰস্থানো বনালোঁ আৰু স্কুলো ইয়াতে বনালোঁ আৰু গীৰ্জাঘৰো বনালোঁ নহয় একচুৱেলিটো আমাৰ ৰাইট আছে আমি জংঘলতো থাকিবৰ কাৰণে আমাৰ ৰাইট আছে তাৰ ভিতৰতো মানে আমাৰ মেপটো সলনি কৰি ইহঁতে কিহৰ কাৰণে আমাক নটিচ দিছে বা আজি এপেক্সনৰ কাৰণে মাৰ্কিং কৰিছে সেইবিলাক আমি নাজানো আমি এইটোৱে CM ছাৰৰ ওচৰত ৰিকুৱেষ্ট কৰোঁ যে আমাৰ ৰেভিনিউ ব্লেছটো যাতে এৰি থৈ যায় আমি সৃষ্টি কৰাই হ'ল মেইন কাম কাৰণ তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ঋণ হৈ আছে এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে পলাই যায় ইয়াৰ পৰা এইটো হৈছে তাৰ মূল কথাটো গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম অহা 15 জুলাই আমি DC অফিচৰ সন্মুখত 2 ঘণ্টিয়া আমি এটা অৱস্থান ধৰ্ম কৰিম য'ত আমাৰ সৰ্বকৰ MLA মনোৰঞ্জন তালুকদাৰ আহিব আমাৰ CPMৰ ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ আহিব শান্তিপূৰ্ণভাৱে এই যে অন্যায় অগণতান্ত্ৰিক অমানৱিক বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি কৈছোঁ ইয়াতে নহয় বিভিন্ন ঠাইত তেওঁলোকে এই ধৰণৰ অমানৱিক উচ্ছেদ কৰি আছে আদৱানী আম্বানীক আজি আদানীক মাটি দিয়াৰ কাৰণে পৰিকল্পনা কৰি আছে সাধাৰণ মানুহক আজি তেওঁলোকে দিয়া নাই সেই মাটি আজি যিটো বাতৰিকাকত ওলাইছে যে বিঘা প্ৰতি মাত্ৰ 1 টকাত মাটি দি আছে আৰু আমাৰ খিলঞ্জীয়া মাটিক তেওঁলোকে দি আছে মাত্ৰ 1 কথা 10 লেচা মাটি তাৰমানে যিহেতু আমাৰ ককাহঁতে হেৰিয়ে কাম কৰিছিল আপোনাৰ ৰাজাৰ হৈও কাম কৰিছিলে টেক্স কালেকশ্যন আৰু আগত যিকেইটা পুৰাণা 1915, 30 এনেকৈ খাজনা ৰচিদবিলাক আমি দেখা পাইছিলোঁ এতিয়া আমাৰ লগত নাই আৰু তাহাঁতৰ যেতিয়া ঘৰ ফুৰা গ'ল এতিয়া চবকেইটা গেছে আৰু কি আমি ইয়াতে মোটামুটি 400-500 বছৰৰ পৰা আমি গাৰো মানুহবিলাক ইয়াতে আছে আৰু আমাৰ স্কুলটো গ্ৰেণ্ড হৈছে 1947 আমাৰ গীৰ্জাটো বনাই আৰম্ভ কৰিছে আমি 1945 যেতিয়া আমাৰ এইটো আমাৰ আমি য'ত বসবাস কৰি আছোঁ এইটো আমাৰ হেলাবাকৰি ৰেভিনিউ ব্লেছ হয় আমি বলকমাৰী পঞ্চায়তৰ আণ্ডাৰত থকা মানুহ আমি স্কুল ঘৰ বা গীৰ্জা ঘৰ আমি ইফালে বনোৱাৰ কাৰণটো হ'ল যেতিয়া আকৌ ৰেভিনিউটো চাৰ্ফাৰবিলাকে যেতিয়া ৰবৰ খেতি কৰিব আহিছে তেতিয়া ইহঁতে আকৌ ৰেভিনিউটো বঢ়াই দিয়া হিচাপত সি মেপ হিচাপত আমি যাতে গোবৰস্থানো বনালোঁ আৰু স্কুলো ইয়াতে বনালোঁ আৰু গীৰ্জাঘৰো বনালোঁ নহয় একচুৱেলিটো আমাৰ ৰাইট আছে আমি জংঘলতো থাকিবৰ কাৰণে আমাৰ ৰাইট আছে তাৰ ভিতৰতো মানে আমাৰ মেপটো সলনি কৰি ইহঁতে কিহৰ কাৰণে আমাক নটিচ দিছে বা আজি এপেক্সনৰ কাৰণে মাৰ্কিং কৰিছে সেইবিলাক আমি নাজানো আমি এইটোৱে CM ছাৰৰ ওচৰত ৰিকুৱেষ্ট কৰোঁ যে আমাৰ ৰেভিনিউ ব্লেছটো যাতে এৰি থৈ যায়